প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আলোচনা কৰিম কম্বিনেশ্যন অফ টু সেন্টেন্স অৰ্থাৎ ইংৰাজীৰ দুটা বাক্য আমি কম্বাইন কৰি কেনেধৰণে আমি এটা বাক্যত প্ৰকাশ কৰিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু ইয়াৰ লগত জড়িত যিখিনি ৰুল সেই ৰুলখিনিৰ বিষয়ে আমি আলোচনা কৰিম আৰু যদি ইয়াৰ আগতে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন লাভ কৰে গতিকে প্ৰথমতে আছে হি ইজ পুৱাৰ হি ইজ হেপি গতিকে কম্বাইন কৰিবলৈ আমাক এনেধৰণে দুটা ইংৰাজী দুটা বাক্য দিয়া থাকিব আৰু সেই বাক্য দুটাক আমি যিকোনো এটা এপ্ৰপ্ৰিয়েট কনজাংচন উপযুক্ত এটা অৰ্থটোৰ লগত খাপ খোৱাকৈ এটা উপযুক্ত কনজাংচন ব্যৱহাৰ কৰি আমি বাক্য দুটা সংযোগ কৰিব লাগিব যদি আমাক দিয়া থকা বাক্য দুটা কম্বাইন কৰিবলৈ দিয়া বাক্য দুটাৰ যদি ইটোৱে আনটোৰ যদি বিপৰীত অৰ্থ প্ৰকাশ কৰে তেতিয়া আমি বাক্য দুটাৰ মাজত বাদ ব্যৱহাৰ কৰি আমি বাক্য দুটা সংযোগ কৰিব পাৰোঁ যেনে হি ইজ পুৱাৰ হি ইজ হেপি গতিকে এই বাক্য দুটাৰ অৰ্থ হ'ল সি দুখীয়া সি সুখী গতিকে আমি ইয়াত বাদ ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ প্ৰথমটো বাক্য দ্বিতীয়টো বাক্যৰ সম্পূৰ্ণ বিপৰীত কাৰণ ইয়াত তেওঁ দুখীয়া গতিকে দুখীয়া কাৰণে তেওঁ সুখী হ'ব নালাগিছিলে কিন্তু ইয়াত সুখী হৈছে গতিকে প্ৰথম বাক্যটোৰ অৰ্থ দ্বিতীয় বাক্যটোৰ বিপৰীত গতিকে ইয়াত আমি বাদ লগাই পেলাই বাক্য দুটা সংযোগ কৰিব পাৰোঁ গতিকে বাক্য দুটা কম্বাইন কৰিলে হ'ব হি ইজ পুৱাৰ বাট হেপি গতিকে বাক্য দুটাৰ মাজত বাদ ব্যৱহাৰ কৰিলে হি ইজ পুৱাৰ বাট হি ইজ হেপি কিন্তু বাদ ব্যৱহাৰ কৰাৰ পিছত আকৌ হি ইজ আহিছে গতিকে আমি আকৌ হি ইজটো নিলিখিলেও হ'ব গতিকে হি ইজ পুৱাৰ বাট হেপি বুলি লিখিলে হৈ যাব ইয়াৰ পিছত আহিলে দ্য মেন ইজ মিজাৰ হি ডনেটেড জেনেৰাছলি টুডে আৰু এই বাক্য দুটাৰ অৰ্থ হ'ব দ্য মেন ইজ মিজাৰ মানে হ'ল মানুহজন চিকটা বা কৃপণ মিজাৰৰ অৰ্থ হ'ল কৃপণ বা চিকটা যি পইচা পাতি খৰচ কৰিবলৈ মন নকৰা মানুহ ইয়াৰ পিছৰ বাক্যটোৰ অৰ্থ হ'ল হি ডনেটেড জেনেৰাছলি টুডে অৰ্থাৎ তেওঁ আজি উদাৰভাৱে বৰঙণি আগবঢ়াইছিল জেনেৰাছলি অৰ্থ হ'ল উদাৰভাৱে বা খোলা মনেৰে গতিকে এই বাক্য দুটাটো এটা আনটোৰ বিপৰীত অৰ্থ প্ৰকাশ কৰিছে কাৰণ মানুহজন চিকটা কিন্তু তেওঁ আজি জেনেৰাছলিভাৱে ডনেট কৰিছে তেওঁ আজি উদাৰ মনেৰে দান আগবঢ়াইছে গতিকে ইটো বাক্য আনটোৰ বিপৰীত অৰ্থ প্ৰকাশ কৰিছে গতিকে আমি ইয়াত বাদ লগাই পেলাই বাক্য দুটা কম্বাইন কৰিব পাৰোঁ গতিকে বাক্যটো কম্বাইন কৰিলে হ'ব দ্য মেন ইজ মিজাৰ বাট হি ডনেটেড জেনেৰাছলি টুডে ইয়াৰ পিছত আহিলে হি ইজ ৰিচ হি ইজ আনহেপি গতিকে এই বাক্য দুটাও বিপৰীত অৰ্থ প্ৰকাশ কৰিছে কাৰণ সি ধনী কিন্তু আনহেপি সুখী নহয় গতিকে এইটো বাক্য দুটাৰ মাজত আমি বাদ ব্যৱহাৰ কৰি বাক্য দুটা কম্বাইন কৰিব পাৰোঁ হি ইজ ৰিচ বাট আনহেপি ইয়াৰ পিছত আহিলে ৰাম হেজ নট কমপ্লিটেড হোমৱৰ্কছ হৰি হেজ নট কমপ্লিটেড হোমৱৰ্কছ আৰু যদি আমাক কম্বাইন কৰিবলৈ দিয়া বাক্য দুইটাই যদি নিগেটিভ চেণ্টেন্সৰ হয় তেতিয়া আমি বাক্য দুটাৰ ক্ষেত্ৰত নাইডাৰ নৰ ব্যৱহাৰ কৰি আমি বাক্য দুটা কম্বাইন কৰিব পাৰোঁ আৰু নাইডাৰ নৰটো আমি বাক্য দুটাৰ ক্ষেত্ৰত আমি কেনেধৰণে ব্যৱহাৰ কৰিম যদি আমাক কম্বাইন কৰিবলৈ দিয়া নিগেটিভ চেণ্টেন্স দুটাৰ ছাবজেক্টটো যদি বেলেগ বেলেগ হয় অতি মন কৰিবলগীয়া কথা যদি বাক্য দুটাৰ ছাবজেক্টটো বেলেগ বেলেগ ধৰণৰ হয় তেতিয়া নাইডাৰ নৰ ব্যৱহাৰ বেলেগ হ'ব আৰু যদি ছাবজেক্ট দুটা একে হয় তেতিয়াও নাইডাৰ নৰ ব্যৱহাৰ বেলেগ ধৰণে হ'ব গতিকে বাক্য দুটাৰ যদি ছাবজেক্টটো বেলেগ বেলেগ হয় তেতিয়া প্ৰথমতে নাইডাৰটো আহিব তাৰপিছত প্ৰথম বাক্যটোৰ ছাবজেক্টটো আহিব তাৰপিছত আমি নৰ ব্যৱহাৰ কৰিব লাগিব আৰু নৰ ব্যৱহাৰ কৰাৰ পিছত দ্বিতীয় বাক্যটোৰ ছাবজেক্টটো আহিব ইয়াৰ পিছত আমি বাক্যটো লিখি দিলেই হ'ব হেজ নট কমপ্লিটেড হোমৱৰ্কছ কিন্তু ইয়াত মন কৰিব লাগিব নাইডাৰ নৰ ব্যৱহাৰ কৰাৰ পিছত নটটো ব্যৱহাৰ নহয় গতিকে নটটো আমি উঠাই দিব লাগিব গতিকে হেজ কমপ্লিটেড হোমৱৰ্কছ নটটো ব্যৱহাৰ নকৰিলে হ'ব হেজ কমপ্লিটেড হোমৱৰ্কছ গতিকে নাইডাৰ ৰাম নৰ হৰি হেজ কমপ্লিটেড হোমৱৰ্কছ ইয়াৰ পিছত আছে দ্য মেন কেন নট ৰাইট দ্য মেন কেন নট ৰিড গতিকে দুইটা বাক্যই নিগেটিভত আছে গতিকে দুইটা নিগেটিভ চেণ্টেন্সৰ গতিকে আমি নাইডাৰ নৰ ব্যৱহাৰ কৰি বাক্য দুটা আমি কম্বাইন কৰিব লাগিব কিন্তু ইয়াতে বাক্য দুটাৰ ছাবজেক্ট দুটা একে গতিকে আমি আগত কৰা ধৰণে কৰিলে নহ'ব গতিকে নাইডাৰ নৰ ব্যৱহাৰটো আমি বেলেগ ধৰণে কৰিব লাগিব যদি ছাবজেক্ট দুটা একে হয় গতিকে কম্বাইন কৰিবলৈ দিয়া নিগেটিভ চেণ্টেন্স দুটাৰ যদি ছাবজেক্টটো একে হয় তেতিয়া আমি কেনেধৰণে কৰিম প্ৰথম বাক্যটোৰ নটটো উঠাই আমি নাইডাৰ ব্যৱহাৰ কৰিব লাগিব গতিকে প্ৰথম বাক্যটো আছে দ্য মেন কেন নট ৰাইট গতিকে যদি আমি নটটো উঠাই নাইডাৰ ব্যৱহাৰ কৰোঁ
বাক্যটো হ'ব দ্য মেন কেন নাইডাৰ ৰাইট। আৰু প্ৰথম বাক্যটো শেষ হোৱাৰ পিছতে আমি নৰ ব্যৱহাৰ কৰিব লাগিব। আৰু দ্বিতীয় বাক্যটোৰ নটৰ পিছৰকণ লিখি দিলেই হ'ব। গতিকে দ্য মেন কেন নট ৰিড আছে, গতিকে নটৰ পিছৰকণ আছে ৰিড, অকল ৰিড আছে, গতিকে আমি নৰৰ পিছত ৰিড লিখি দিলেই হ'ব। গতিকে দ্য মেন কেন নাইডাৰ ৰাইট নৰ ৰিড। ইয়াৰ পিছত আহিলে হি উইল নট গ' টু স্কুল, হি উইল নট গ' টু দ্য মাৰ্কেট। গতিকে কম্বাইন কৰিবলৈ দিয়া দুইটা বাক্যই নিগেটিভত আছে, গতিকে আমি নাইডাৰ নৰ ব্যৱহাৰ কৰি বাক্য দুটা কম্বাইন কৰিব লাগিব। আৰু নাইডাৰ নৰটো ব্যৱহাৰ কৰিবৰ কাৰণে আমি বাক্য দুটাৰ ছাবজেক্ট দুটা চাব লাগিব। যদি দুইটা ছাবজেক্টেই একে হয় তেতিয়া আমি প্ৰথম বাক্যটোৰ নটটো উঠাই পেলাই আমি তাৰ ঠাইত নাইডাৰ ব্যৱহাৰ কৰিব লাগিব। গতিকে হি উইল নাইডাৰ গ' টু স্কুল, আৰু তাৰপিছত আমি নৰ ব্যৱহাৰ কৰিব লাগিব। আৰু নৰ ব্যৱহাৰ কৰাৰ পিছত পিছৰ বাক্যটোৰ নটৰ পিছৰকণ লিখি দিলেই হ'ব। গতিকে নটৰ পিছত আছে গ' টু দ্য মাৰ্কেট, পিছৰ বাক্যটোৰ নটৰ পিছৰকণ লিখিব লাগিব নৰ ব্যৱহাৰ কৰাৰ পিছত। গতিকে হ'ব হি উইল নাইডাৰ গ' টু স্কুল নৰ গ' টু দ্য মাৰ্কেট। ইয়াৰ পিছত আছে দ্য মেন কেন নট ৱাক, দ্য মেন কেন নট ৰান। গতিকে একেধৰণে ইয়াৰ ছাবজেক্ট দুটাও একেই, গতিকে আমি প্ৰথম বাক্যটোৰ নটটো উঠাই নাইডাৰ ব্যৱহাৰ কৰিলেই হ'ব। গতিকে দ্য মেন কেন নাইডাৰ ৱাক, আৰু তাৰপিছত আমি নৰ ব্যৱহাৰ কৰিম। আৰু নৰ ব্যৱহাৰ কৰাৰ পিছত পিছৰ বাক্যটোৰ নটৰ পিছৰকণ লিখিলেই হ'ব। গতিকে নটৰ পিছত আছে ৰান, গতিকে আমি নৰৰ পিছত ৰানটো লিখিলেই হ'ব। গতিকে দ্য মেন কেন নাইডাৰ ৱাক নৰ ৰান। হৰি কেন নট স্পীক ইংলিছ, ৰাম কেন নট স্পীক ইংলিছ। গতিকে এই বাক্য দুটাৰ ছাবজেক্ট দুটা বেলেগ বেলেগ, গতিকে আমি প্ৰথমতে নাইডাৰ ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত প্ৰথম ছাবজেক্টটো হৰি, তাৰপিছত নৰ ব্যৱহাৰ কৰিব লাগিব, তাৰপিছত পিছৰ ছাবজেক্টটো ৰাম, তাৰপিছত আমি বাক্যটো লিখি দিলেই হ'ব। গতিকে নাইডাৰ হৰি নৰ ৰাম কেন স্পীক ইংলিছ। ইয়াৰ পিছত আছে ৰাম ইজ ইণ্টেলিজেণ্ট, হি ইজ ব্ৰেভ। আৰু আমাক কম্বাইন কৰিবলৈ দিয়া চেণ্টেঞ্চ দুটাৰ যদি একেজন ব্যক্তিৰে দুটা গুণ উল্লেখ থাকে, ইয়াত ৰাম ইজ ইণ্টেলিজেণ্ট, হি ইজ ব্ৰেভ, মানে ৰাম বুদ্ধিয়ক আৰু ৰাম সাহসীও। গতিকে দুইটা গুণ আছে, ৰাম বুদ্ধিয়কো আৰু ৰাম সাহসীও, মানে ৰাম কেৱল বুদ্ধিয়কেই নহয় সাহসীও। গতিকে আমি এই বাক্য দুটা কম্বাইন কৰিবৰ কাৰণে আমি নট অনলি বাট অলছ' ব্যৱহাৰ কৰিব লাগিব। আৰু নট অনলি বাট অলছ'টো আমি কেনেধৰণে ব্যৱহাৰ কৰিম, প্ৰথম বাক্যটোৰ যিটো অক্সিলিয়াৰী ভাৰ্ব থাকে ইয়াত ইজ আছে, গতিকে সেই অক্সিলিয়াৰী ভাৰ্বটোৰ পিছতে নট অনলি ব্যৱহাৰ কৰিব লাগিব। গতিকে হ'ব ৰাম ইজ নট অনলি ইণ্টেলিজেণ্ট, আৰু ইয়াৰ পিছত আমি বাট অলছ' ব্যৱহাৰ কৰিব লাগিব। আৰু বাট অলছ' ব্যৱহাৰ কৰাৰ পিছত দ্বিতীয় বাক্যটোৰ যিটো গুণ, অৰ্থাৎ দ্বিতীয় বাক্যটোৰ যিটো এডজেক্টিভ, সেই এডজেক্টিভটো বহালেই হ'ব। গতিকে দ্বিতীয় বাক্যটোৰ এডজেক্টিভটো হ'ল ব্ৰেভ, গতিকে ৰাম ইজ নট অনলি ইণ্টেলিজেণ্ট বাট অলছ' ব্ৰেভ। ইয়াৰ পিছত আছে ৰীমা ইজ বিউটিফুল, শ্বি ইজ ইণ্টেলিজেণ্ট। গতিকে দুটা ইয়াত গুণ উল্লেখ কৰা আছে, বিউটিফুল আৰু ইণ্টেলিজেণ্ট, গতিকে এইটো আমি নট অনলি বাট অলছ' ব্যৱহাৰ কৰি বাক্য দুটা কম্বাইন কৰিব লাগিব। গতিকে আগৰটোৰ নিচিনা একেই হ'ব। গতিকে ৰীমা ইজ নট অনলি বিউটিফুল বাট অলছ' ইণ্টেলিজেণ্ট। ইয়াৰ পিছত আছে দ্য অল্ড মেন ইজ ভেৰি উইক, হি কেন নট ৱাক। আৰু যদি আমাক কম্বাইন কৰিবলৈ দিয়া বাক্য দুটাৰ যিকোনো এটাত ভেৰি থাকে, তেতিয়া আমি বাক্য দুটা ছ' ডেট লগাই কম্বাইন কৰিব লাগিব। প্ৰথম বাক্যটোৰ যিটো ভেৰি, সেই ভেৰিটো উঠাই আমি ছ' ব্যৱহাৰ কৰিম। গতিকে দ্য অল্ড মেন ইজ ভেৰি উইক আছে, গতিকে আমি ভেৰিটো উঠাই ছ' ব্যৱহাৰ কৰিব লাগিব। গতিকে দ্য অল্ড মেন ইজ ছ' উইক, আৰু বাক্য দুটাৰ মাজত আমি ডেট ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত ডেট ব্যৱহাৰ কৰাৰ পিছত পিছৰ বাক্যটো লিখি দিলেই হ'ল। গতিকে দ্য অল্ড মেন ইজ ছ' উইক ডেট হি কেন নট ৱাক। ভেৰি থাকিলে আমি বাক্য দুটা টু ব্যৱহাৰ কৰিও কম্বাইন কৰিব পাৰোঁ। প্ৰথমটো টি ডাবল অ', তাৰ পিছৰটো টি অ', গতিকে আমি টু ব্যৱহাৰ কৰিও কম্বাইন কৰিব পাৰোঁ ওপৰৰ বাক্য দুটা। আৰু টুটো আমি কেনেধৰণে ব্যৱহাৰ কৰিম, প্ৰথমতে থকা ভেৰিৰ ঠাইত আমি টি ডাবল অ' ব্যৱহাৰ কৰিম। গতিকে দ্য অল্ড মেন ইজ টু উইক, আৰু ইয়াৰ পিছত আমি টু ব্যৱহাৰ কৰিম। আৰু টুটো ব্যৱহাৰ কৰাৰ পিছত পিছৰ বাক্যটোৰ অকল ভাৰ্বটো লিখিলেই হ'ব। গতিকে দ্য অল্ড মেন ইজ টু উইক টু ৱাক। আৰু ইয়াতে টু আৰু ছ' ডেট ব্যৱহাৰৰ এটা পাৰ্থক্য আছে। যদি বাক্য দুটাৰ ছাবজেক্ট দুটা বেলেগ বেলেগ হয়, তেতিয়া আমি ছ' ডেট ব্যৱহাৰ কৰিব লাগিব, তেতিয়া আমি তাৰ ঠাইত টু ব্যৱহাৰ কৰিব নোৱাৰিম। আৰু যদি বাক্য দুটাৰ ছাবজেক্ট দুটা একে হয়, তেতিয়া আমি টু ব্যৱহাৰ কৰিও বাক্য দুটা কম্বাইন কৰিব পাৰিম, বা ছ' ডেট ব্যৱহাৰ কৰিও
বাক্য দুটা কম্বাইন কৰিব পাৰিম ইয়াৰ পিছত আছে দ্য বাৰ্ড ইজ ভেৰি স্মল ইট কেন নট ফ্লাই গতিকে চৰাইটো বৰ সৰু ই উৰিব নোৱাৰে গতিকে এই বাক্য দুটাৰ সাবজেক্ট দুটা একেই কাৰণ দ্বিতীয় বাক্যটোৰ ইটটোৱে বাৰ্ডটোৰ কথাই উল্লেখ কৰিছে দি বাৰ্ডটোৰ কথাই উল্লেখ কৰিছে গতিকে বাক্যটাৰ সাবজেক্ট দুটা একেই গতিকে সাবজেক্ট দুটা একেই হোৱা মানে আমি so that লগায়ো বাক্য দুটা কম্বাইন কৰিব পাৰিম বা to লগায়ো বাক্য দুটা কম্বাইন কৰিব পাৰিম গতিকে so that লগাই বাক্য দুটা কম্বাইন কৰিলে কেনে ধৰণৰ হ'ব গতিকে ভেৰি ঠাইত আমি so ব্যৱহাৰ কৰিব লাগিব দ্য বাৰ্ড ইজ so small তাৰ পিছত বাক্য দুটাৰ মাজত আমি that ব্যৱহাৰ কৰিব লাগিব গতিকে বাক্য দুটা কম্বাইন কৰিলে হ'ব দ্য বাৰ্ড ইজ so small that it cannot fly আৰু to ব্যৱহাৰ কৰি বাক্য দুটা যদি আমি কম্বাইন কৰোঁ তেতিয়া হ'ব ভেৰিটো ঠাইত আমি to ব্যৱহাৰ কৰিব লাগিব টি ডাবল অ গতিকে দ্য বাৰ্ড ইজ টু স্মল তাৰ পিছত আমি to ব্যৱহাৰ কৰি দ্বিতীয় বাক্যটোৰ ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব অকল কেৱল ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব দ্য বাৰ্ড ইজ টু স্মল টু ফ্লাই